डॉक्टर मुर्दाबाद नलबारी मेडिकल कॉलेज गांधी विभाग डॉक्टर मुर्दाबाद नलबारी विभाग गांधी विभाग नार्स मुर्दाबाद ग्रेप्तार करो नलबारी मेडिकल कॉलेज सुपारिटेंडेंट নাই নেকি যে নলবাৰী মেডিকেল কলেজৰ সুপাৰিটেণ্ডেণ্ট মামীয়েকজনীও আছে ডাঙৰ মামীয়েক আৰু মই বাছতে উঠিলোঁ উঠি কেনে ইয়াতে লৈ আহিলোঁ আহি তাই তাৰমানে ইমাৰ্জেঞ্চিত নমাই দিলোঁ ইমাৰ্জেঞ্চিৰ পৰা খোজকাঢ়ি আহিছে একদম হেৰি অতি 11টা বজাত তাৰপিছতে কমল ছাৰ আছিলে কমল ছাৰে চালে চোৱাৰ পিছত তেওঁৰ ওজন আছিল 60 আৰু বিপি আছে 120/70 তাৰপিছত ভিটেল হেড আছে 145 আৰু হিমোগ্লোবিন আছে 12 তাৰপিছত ছাৰা কৈছে যে ঠিকে আছে অলপ নৰ্মেল বিষ আহি আছে পেচেণ্টটোক তোমালোকে তাই লৈ যোৱা মই কৈছোঁ ছাৰ আল্ট্ৰাচাউণ্ড কৰিব লাগে নালাগে একদম অৰ্ধা বছৰ মূৰত লৈ যায় তাৰপিছত আমি সোমাই গ'লোঁ তিনিজনে ধৰি ধৰি আহিছে আহি লিফ্টৰ পৰা আৰু খোজকাঢ়ি আনি অৰ্ধা বছৰ মূৰত থ'লোঁ তাৰপিছত কৈছে মোৰ পেচাব কৰা লাগিছে মই যাওঁ তেতিয়া কৈছে আমি যাব লাগিব নি কৈছে নালাগে যাব তাৰপিছত তাক পেচাব কৰি আহিলে অহাৰ পিছত আমি ভিতৰত লৈ গ'লোঁ লৈ যোৱাৰ পিছত বাইদেউটো ক'লোঁ যে পেচেণ্টটো অলপ চিৰিয়াছ টুইন বেবী আছে আপোনালোকে অলপমান চাব আৰু তাই বিষ আহি আছে এনেকৈ তাৰপিছত কৈছে হেৰি হাজবেণ্ডে কৈছে আপুনি ওলাই যাওক তাৰপিছত এই ডাঙৰ মামীয়েকো কৈছে ওলাই যাওক তেওঁলোকে ওলাই আহিলে তাৰপিছত মই থাকিলোঁ ওলাই যাওক আমি আছোঁ মামী তুমি যাব নালাগে মোক হাতখন ধৰি ৰাখিছে তেতিয়া মই কৈছোঁ মই ক'ব নোৱাৰোঁ মোক হাতখনত যেতিয়া ধৰি ৰাখিছে তেতিয়া কৈছে এই আছে বাইদেউ ওলাই যাওক কিয় আছে কোনে কৈছে চিষ্টাৰ এজনী কৈছে তেতিয়া মই কৈছোঁ নহয় বাইদেউ এই পেচেণ্টটো চিৰিয়াছ ডক্টৰ তেতিয়ালৈকে নে এজন ল'ৰা আছিলে মই নামখিনি নাজানো তাৰপিছত সেনেকৈ কওঁতে তেতিয়া মই বাইদেউ এজনী কৈছোঁ যে বাইদেউ এই পেচেণ্টটো দুটা বাচ্চা আছে আপোনালোকে কিয় এনেকৈ কৈছে তেওঁ শুব নোৱাৰে তাৰপিছত শুৱাই দিয়ক তেতিয়া মই শুৱাই দি কিনে মই ওলাই আহিলোঁ অহাৰ পিছত তেওঁ পানী পিয়া লাগিল পানী পেলাওঁতে হাজবেণ্ড গ'ল অকণমান পানী দি চিষ্টাৰ এজনীয়ে কৈছে যে পানী নিদিব তেওঁ গাঁঠি তাৰপিছত এই মামীয়ে কৈছে যে মামীয়ে অলপমান পানী দিলে তাৰপিছত মই আৰু যোৱা নাই তেওঁক কৈছে যে মামী মোৰ অলপমান গাটো বেয়া লাগিছে ওপৰৰ ফালে উজাই আহিছে মোৰ অক্সিজেনৰ প্ৰয়োজন হৈছে মোৰ উশাহ ল'ব পৰা নাই মোক অক্সিজেন লাগে এনেকৈ দিয়া নাই বেডত থৈ মহিলাগৰাকীয়ে কৈ আছে মহিলাগৰাকীয়ে কৈছে বেডত থৈ ৰাখোৱাৰ পিছত আমি অক্সিজেন ৰাখিলে তাৰপিছত তাড়াতাড়ি অতি ৰুমৰ পৰা অক্সিজেন আনি আছে আনি কেনে একদম পাম্পিং কৰি আছে পুরো 20 মিনিটমান সময় পাম্পিং কৰি আছে 20 মিনিটৰ ভিতৰত তেওঁৰ মুখেৰে এই ব্লাড আহে এই হাৱা দি কেনে আৰু ভিতৰৰ ফালে সোমাই দিয়ে চিকিৎসক আছিল নে এখিনি গোটেই কেইজন চিকিৎসক আহিছে বৰ্তমান চিকিৎসক ক'ত গ'ল বিপুলা ছাৰ ক'লতে ছাৰ আপুনি সোৱা পেচেণ্টটো আহিছে এইজনী পেচেণ্ট ঠিক আছে মই আছো ইয়াতে এই বাইদেউহঁত আছে নহয় তেওঁলোকে ট্ৰিটমেণ্ট কৰিব এনে বুলি কৈছে এইখিনিয়ে মোৰ ক'ব লগা কিহৰ কাৰণে এতিয়া তাৰমানে অক্সিজেন মানে আহোঁতেতো পেচেণ্টটো ধুনীয়াকৈ আহিছে মাত কথা দিছে
আৰু অপিডিৰ পৰা খোজকাঢ়ি আহিছে তেওঁ এতিয়া তাৰমানে ইয়াতে ট্ৰিটমেণ্ট তাৰমানে হোৱা নাই আৰু লগা লগ আহি পেচেণ্টটো যদি ট্ৰিটমেণ্টটো কৰিলে হয় বা ইমান বাইদেউ দুজনী বাচ্চা আছে দুজন আমি চাই লওঁ ৰ'ব পেচেণ্টটো তেওঁলোকে চালে হয় তেতিয়া হয়তো পেচেণ্টটো বাচি গ'ল হয় মই আশা আৰু আমাৰ একদম অভিভাৱকৰ লগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত